এইবাৰ স্বৰ্গৰ দুৱাৰ খোল খাইছে ট্ৰাম্পৰ বাবে এইবাৰ স্বৰ্গত স্থান লাভ কৰিব হেনো ট্ৰাম্পে যদি ট্ৰাম্পে এইবাৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ বন্ধ কৰিব পাৰে তেতিয়া হলে ট্ৰাম্পে এইবাৰ স্থান লাভ কৰিব স্বৰ্গত তেওঁৰ বাবে খোলা থাকিব স্বৰ্গৰ দুৱাৰ নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই মুহূৰ্তত লৈ আহিছো এনে এক ৰোমাঞ্চকৰ খবৰ ডোনাল্ড ট্ৰাম্প মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ চলি থকা এই যুদ্ধখন বন্ধ কৰাৰ বাবে হেহতিয়াকৈ কেইবাটাও উদ্যোগ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰথমে আলাস্কাত পুটিনৰ সৈতে বৈঠকত মিলিত হল 3 ঘণ্টা জোৰা বৈঠকত অৱশ্যে কোনো চুক্তিত স্বাক্ষৰ নহল যদিও সেই বৈঠক যথেষ্ট ফলপ্ৰসূ আছিল বুলি দাবী কৰে ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক দ্বিপাক্ষিক বৈঠকত বহিবৰ বাবে সন্মতি প্ৰদান কৰা বুলি দাবী কৰি আহিছে ট্ৰাম্পে আৰু একে সময়তে সোমবাৰৰ দিনটোত হোৱাইট হাউচত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিৰ সৈতে আন এখন বৈঠকত মিলিত হল এই বৈঠকৰ পিছতে যথেষ্ট আত্মবিশ্বাসী হৈছে ট্ৰাম্প যে অতি শীঘ্ৰেই ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ চলি থকা যুদ্ধখনৰ অন্ত পৰিব জবনিকা পৰাৰ পথত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখন আৰু যদি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী এই পদক্ষেপত এইবাৰ সফল হয় তেন্তে শান্তিৰ নোবেল লাভ কৰাৰ প্ৰবল দাবীদাৰ হৈ পৰিব ডোনাল্ড ট্ৰাম্প আৰু একেদৰে সমগ্ৰ বিশ্বতে ডোনাল্ড ট্ৰাম্পৰ ভাৱমূৰ্তিও কিছু উজ্জ্বল হৈ পৰিব ইতিমধ্যে এই বিষয়ত চৰ্চা চলি আছে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধৰ ক্ষেত্ৰতো ইতিমধ্যে মধ্যস্থতাকাৰী ভূমিকা লোৱা বুলি আজিৰ তাৰিখতো দাবী কৰি আহিছে দম্ভালি মাৰি আহিছে আস্ফালন কৰি আহিছে ডোনাল্ড ট্ৰাম্পে আনকি পুটিনৰ সৈতে হোৱা আলাস্কা বৈঠকতো ট্ৰাম্পে কৈছে যে ভাৰত আৰু পাকিস্তানৰ মাজৰ যুদ্ধখন তেওঁৰ হস্তক্ষেপৰ বাবেহে বন্ধ হ'ল ইতিমধ্যে ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে তাত ডোনাল্ড ট্ৰাম্পৰ কোনো হাত নাই যুদ্ধবিৰতি হৈছে পাকিস্তানৰ অনুৰোধ মৰ্মে তাত তৃতীয় শক্তিৰ প্ৰয়োজন নাই কাশ্মীৰ বিষয়ক লৈ ভাৰতে কেতিয়াও তৃতীয় পক্ষৰ সহায় বিচৰা নাই ইতিমধ্যে ভাৰতৰ স্থিতি স্পষ্ট কৰিছে কিন্তু তৎসত্ত্বেও মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বাৰম্বাৰ কৈ আহিছে যে তেওঁৰ হস্তক্ষেপৰ বাবেহে ব্যৱসায় নকৰাৰ হুংকাৰ প্ৰদান কৰাৰ বাবেহে ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতি সম্ভৱ হৈছে একেদৰে ইৰাণ ইজৰাইল আৰু আমেৰিকাৰ মাজৰ সংঘাতো যি ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল জুন মাহত সেই সংঘাতো ইতিমধ্যে যুদ্ধবিৰতিৰ জৰিয়তে কিছু শান্ত হৈছে কিন্তু তাৰ মাজতে পশ্চিম এছিয়াত চলি থকা হামাস আৰু ইজৰাইলৰ মাজৰ সংঘাত কিন্তু এতিয়া তুংগত আছে ট্ৰাম্পে বাৰে বাৰে দাবী কৰি আহিছে যে বিগত কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ছোৱাৰে পৰা তেওঁ এই পৰ্যন্ত প্ৰায় 5খনকৈ যুদ্ধৰ সমাপ্তি ঘটোৱাৰ ক্ৰেডিট লোৱাৰ চেষ্টা চলাই আহিছে বা এই কথা দম্ভালি মাৰি কৈ আহিবলৈ চেষ্টা কৰিছে এনেকুৱা এটা পৰিপ্ৰেক্ষিততে পাকিস্তান সংসদেও প্ৰস্তাৱ গ্ৰহণ কৰিছিল ডোনাল্ড ট্ৰাম্পক শান্তি নোবেল প্ৰদান কৰিবলৈ একেদৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও ডোনাল্ড ট্ৰাম্প শান্তি নোবেল বঁটাৰ বাবে আটাইতকৈ যোগ্য ব্যক্তি বুলি মন্তব্য কৰিছিল প্ৰস্তাৱ আগবঢ়াইছিল অনুমোদন জনাইছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱেও কিন্তু এইবাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজেই নিজৰ ক্ৰেডিট নিজে নিজক প্ৰশংসা কৰি কৈছে যে এইবাৰ যদি আমি যুদ্ধ বন্ধ কৰিব পাৰো ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজৰ যুদ্ধ যদি এইবাৰ বন্ধ কৰিব পৰা যায় তেতিয়া হলে স্থান লাভ কৰিম স্বৰ্গত স্বৰ্গৰ দুৱাৰ মোৰ বাবে খোল খাব এনেদৰে এটা টেলিভিছন সাক্ষাৎকাৰত ডোনাল্ড ট্ৰাম্পে মন্তব্য কৰিছে এটা বিশেষ সাক্ষাৎকাৰত ট্ৰাম্পৰ এই মন্তব্যই এই মুহূৰ্তত বিশেষভাৱে চৰ্চিত হৈছে ইতিমধ্যে ট্ৰাম্পে দাবী কৰিছে যে আলাস্কাৰ বৈঠক আৰু হোৱাইট হাউচৰ বৈঠকৰ পিছত ৰাছিয়া ইউক্ৰেইনৰ দুয়োগৰাকী নেতাই ইতিমধ্যে সন্মতি প্ৰদান কৰিছে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ আৰু সেই দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ পিছত ট্ৰাম্পে তৃতীয় পক্ষ হিচাপে ত্ৰিপাক্ষিক বৈঠকত উপস্থিত থকাৰ কথা প্ৰকাশ কৰিছে আৰু যাক লৈ এই মুহূৰ্তত আশা কৰা হৈছে যে অতি শীঘ্ৰেই 3.5 বছৰ ধৰি চলি থকা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধখনৰ পৰিসমাপ্তি ঘটিব গতিকে ট্ৰাম্পৰ এই প্ৰচেষ্টাক লৈ বিশ্বজুৰি চৰ্চা অব্যাহত আছে আৰু তাৰ মাজতে ট্ৰাম্পে কৰা এই বিশেষ মন্তব্যক লৈ বিশ্বজুৰি আন এক নতুন চৰ্চা আৰম্ভ হৈছে আৰু এক প্ৰকাৰ সকলো অবাকু হৈ পৰিছে ট্ৰাম্পৰ এই দাবীক লৈ ট্ৰাম্পে হাস্যৰসিকভাৱে এটা টেলিভিছন চেনেলৰ সাক্ষাৎকাৰত ৰসিকতা কৰি কয় যে যদি তেওঁ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ বন্ধ কৰিব পাৰে তেতিয়া হলে তেওঁৰ স্বৰ্গত স্থান হ'ব তেওঁৰ বাবে স্বৰ্গৰ দুৱাৰ খোল খাব বৰ্তমান মৰ্যাদাত থকা তেওঁৰ জনপ্ৰিয়তা স্বৰ্গলৈ বিয়পি পৰিব বুলিও
ৰসিকতাৰে মন্তব্য কৰিলে সেই টেলিভিছন সাক্ষাৎকাৰটোত ডোনাল্ড ট্ৰাম্পে যে বৰ্তমান তেওঁৰ মন্ত্ৰীৰ জনপ্ৰিয়তা বিয়পি পৰিছে এখনৰ পিছত আনখন যুদ্ধত তেওঁৰ হস্তক্ষেপত বন্ধ হৈছে এনেদৰে নিজে নিজৰ ক্ৰেডিট গাই তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ মৰ্যাদাত বিয়পি পৰাৰ কথা উল্লেখ কৰি আৰু এই জনপ্ৰিয়তা এতিয়া লাহে লাহে স্বৰ্গলৈ বিয়পি পৰিব আৰু যাৰ বাবে তেওঁৰ বাবে স্বৰ্গৰ দুৱাৰ খোল খাব আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ হ'লেই তেওঁ লাভ কৰিব স্বৰ্গত স্থান ইতিমধ্যে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ শান্তি আলোচনাৰ যি প্ৰক্ৰিয়া যি প্ৰচেষ্টা তাৰ সমান্তৰালকৈ কিন্তু বাণিজ্যিক দিশটো জড়িত হৈ পৰিছে আলাস্কাৰ বৈঠকতো ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক সম্পৰ্কৰ কথা পোহৰলৈ আহিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে যিকেইটা শান্তিৰ চৰ্ত আগবঢ়াইছিল যে ডনেটস্কো সম্পূৰ্ণৰূপে ৰাছিয়াৰ দখলত থাকিব ইউক্ৰেইনে সম্পূৰ্ণ ডনেটস্কো ৰাছিয়াক গতাব লাগিব ইউক্ৰেইন কেতিয়াও নাটোৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে সেই শান্তিৰ চৰ্ত আৰোপ কৰিছিল আৰু বৈঠকৰ পূৰ্বে অতি তাৎপৰ্যপূৰ্ণভাৱে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিলৈ সেই বাৰ্তা আগবঢ়াইছিল যে ৰাছিয়াৰ তুলনাত ইউক্ৰেইন একোৱেই নহয় ৰাছিয়াৰ সেই মহান শক্তিৰ তুলনাত ইউক্ৰেইনে কোনো পাত্তাই নাপাব কোনো প্ৰকাৰে ফেৰ মাৰিব নোৱাৰিব গতিকে পিছুৱাই অহাটোৱে শ্ৰেয় গতিকে ডনেটস্কো এৰি দিয়াটোৱে শ্ৰেয় লগতে ক্ৰিমিয়া পুনৰ যে ইউক্ৰেইনে লাভ কৰিব সেই আশা বাদ দিয়া উচিত নাটোত অন্তৰ্ভুক্ত হোৱাৰ ইউক্ৰেইনৰ যি সপোন সেয়া পৰিত্যাগ কৰা উচিত এনে ধৰণৰ এটা বাৰ্তা প্ৰেৰণ কৰাৰ চেষ্টা চলাইছিল ডোনাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সমস্ত দায়িত্ব নিৰাপত্তাৰ দায়িত্ব আমেৰিকাই লৈছে লগতে ইউৰোপীয় ৰাষ্ট্ৰসমূহেও ইউক্ৰেইনৰ নিৰাপত্তাৰ দায়িত্ব লৈছে কাৰণ ইউৰোপীয় ৰাষ্ট্ৰৰ মুৰব্বীসকলৰ সৈতে ৰাষ্ট্ৰপ্ৰধানৰ সৈতেও বহুপাক্ষিক বৈঠকত মিলিত হৈছিল হোৱাইট হাউচত ডোনাল্ড ট্ৰাম্পে আৰু তেতিয়াই এটা বাণিজ্যিক এংগল সন্মুখলৈ আহিছিল যে ইউৰোপীয় ৰাষ্ট্ৰসমূহে ইউক্ৰেইনৰ নিৰাপত্তাৰ দায়িত্ব লৈছে ঠিকেই যাৰ বাবে ৯,০০০ কোটি টকাৰ অস্ত্ৰ প্ৰদান কৰিব নিৰাপত্তাৰ ক্ষেত্ৰত ইউক্ৰেইনক আৰু সেই অস্ত্ৰ ইউক্ৰেইনে আমেৰিকাৰ পৰা ক্ৰয় কৰিব অৰ্থাৎ ৯,০০০ কোটি টকাৰ অস্ত্ৰ আমেৰিকাৰ পৰা ইউক্ৰেইনে ক্ৰয় কৰিব আৰু সেই ৯,০০০ কোটি টকা ইউক্ৰেইনক আগবঢ়াব ইউৰোপীয় ৰাষ্ট্ৰসমূহে গতিকে তাতেও এটা ব্যৱসায়িক এংগল একেদৰে ৰাছিয়াৰ সৈতে এটা ব্যৱসায়িক এংগল ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাছিয়াৰ সৈতে আমেৰিকাৰ বাণিজ্য বহুগুণে বৃদ্ধি পাইছে আৰু সেই বাণিজ্যিক সম্পৰ্কত যাতে ব্যাঘাত নজন্মায় তাৰ বাবে হঠাৎ সিদিনালৈকে পুটিনৰ বিৰুদ্ধে গুজৰি গুমৰি থকা ট্ৰাম্পে সুৰ সলনি কৰি যেন এক প্ৰকাৰ পুটিনৰ ওচৰত নেগুৰ পেলাই সুৰ সলনি কৰি ইউক্ৰেইনক হেঁচা প্ৰয়োগ কৰিছিল যুদ্ধ বন্ধ কৰিবলৈ আৰু যুদ্ধ বন্ধ কৰিবলৈ যুদ্ধৰ যেন বন্ধৰ মূল মন্ত্ৰ ইউক্ৰেইনৰ হাততে আছিল তেনেকুৱা ধৰণৰ এখন ছবি সৃষ্টি কৰিছিল ডোনাল্ড ট্ৰাম্পে আৰু তাৰ পিছতে এতিয়া ডোনাল্ড ট্ৰাম্পে কৈছে যে পূৰ্ব চৰ্ত অবিহনে দুয়োখন ৰাষ্ট্ৰৰ নেতা দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ বাবে সন্মতি প্ৰদান কৰিছে অৱশ্যে দিন বাৰ তাৰিখ এতিয়াও চূড়ান্ত হোৱা নাই নিৰ্ধাৰণ কৰা হোৱা নাই তাৰ দায়িত্ব দিয়া হৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যদি দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয় সুকলমে তাৰ পিছতে ত্ৰিপাক্ষিক বৈঠকত তৃতীয় পক্ষৰ হৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প নিজে উপস্থিত থাকিব গতিকে ৩.৫ বছৰ ২০২২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলি থকা এই যুদ্ধখনৰ পৰিসমাপ্তি ঘটাব পাৰিলে তেওঁ শান্তিৰ নোবেলৰ বাবে প্ৰবল দাবীদাৰ হ'ব আৰু ইয়াৰ লগতে তেওঁ ৰসিকতাৰে পুনৰ যুদ্ধ বন্ধ কৰাৰ আস্ফালন কৰি তেওঁ ক'লে যে এইবাৰ তেওঁৰ বাবে স্বৰ্গৰ দুৱাৰ খোল খাব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ বন্ধ হ'লে তেওঁ এইবাৰ স্বৰ্গত স্থান লাভ কৰিব কাৰণ মৰ্যাদাত তেওঁৰ জনপ্ৰিয়তা ইমানেই বাঢ়িছে যে সেই জনপ্ৰিয়তা এতিয়া স্বৰ্গলৈ গৈছে কিভাৱে প্ৰিয় দৰ্শক ট্ৰাম্পৰ এই আস্ফালন ট্ৰাম্পৰ এই মন্তব্য যি মন্তব্য এই মুহূৰ্তত কিছু অবাকু কৰি তুলিছে সমগ্ৰ বিশ্ববাসীক জনাক মতামত কমেন্ট সেকশনত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ